নমস্কাৰ। আজি 18 মে 2025 ছানডে। আজিৰ পৰা অহা ছেটাৰডেলৈ মানে মাত্ৰ এটি সপ্তাহৰ বাবে মই ৰাশিফল ক'ম, লগতে দুই এখন চিঠি পত্ৰ দিয়াৰ বাবে ট্ৰাই কৰিম। যিসকলে নিজৰ নিজৰ ডেট অফ বাৰ্থ আদি দি পঠিয়াই মোলৈ চিঠি পত্ৰ লিখিব পাৰে, তেখেতসকলে নিশ্চয় আনচাৰ পাব। আৰু প্ৰতি ছানডে ঠিক এনেকুৱা সময়ত মই টাইম এটত বহোঁ, গতিকে আপুনি আপোনাৰ জানিবলগীয়া কুৱেশ্যনখিনি মোলৈ কৰিব পাৰে। এতিয়া প্ৰথমতে মই ৰাশিফললৈ যাম। আজিৰ পৰা এসপ্তাহৰ বাবে মেঘ ৰাশিসকলৰ ফলাফল এৰিছ। তেৰত কাৰ্ড মতে মই ক'ম পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বিভিন্ন ৰাশিগণৰ অৱস্থান আৰু ৰাহু কেতুৰ যি স্থান পৰিৱৰ্তন, আজি 18 মে ৰাহু কেতুৰ যি গোচৰত স্থান পৰিৱৰ্তন হ'ব, তাৰমানে ৰাহু কুম্ভ ৰাশিলৈ আহিব আৰু কেতু সিংহ ৰাশিলৈ যাব। গতিকে ৰাহু কেতুৰ এই স্থান পৰিৱৰ্তনত বিভিন্ন ৰাশিগণৰ ওপৰত বিভিন্ন ধৰণৰ ফলাফল আহি পৰিব পাৰে। কিছুমানৰ শুভ হ'ব, কিছুমানৰ অশুভ হ'ব। মেঘ ৰাশিসকলৰ বাবে মধ্যম ফলকাৰক। এই সপ্তাহটোত বিভিন্ন ধৰণৰ বাধা বিঘ্নও থাকিব। মংগল আৰু ৰাহুৰ যি সম্পৰ্ক, সেইবাবে মেঘৰ বাবে শাৰীৰিক প্ৰব্লেম আদি দেখুৱাই আছে বছৰটোৰ সপ্তাহটোৰ আৰম্ভণিতে। আৰু বিদ্যাৰ্থীসকলে উত্তম ফল পাব অৱশ্যে। বাধা বিঘ্নিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। আৰু এইটো সপ্তাহত ড্ৰাইভিং আদি কৰোঁতে সাৱধান হওক, সৰু সুৰা দুৰ্ঘটনা আদিৰ যুগ দেখুৱাই আছে। গতিকে আপুনি যদি পাৰে সপ্তাহটোত ডাঙৰ আঙুঠি পিন্ধক, পোৱালমণি পিন্ধিব পাৰে, মংগলবাৰ দিনটো পালন কৰক, হনুমানৰ আৰাধনা কৰক। ধন্যবাদ। মই দুখন কাৰ্ড লৈছোঁ এতিয়া বৃষ ৰাশিসকলৰ বাবে, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে শত্ৰুৰ পৰা সপ্তাহটোত সাৱধান হওক, হনুমানৰ পূজা পাতল কৰিব। বিভিন্ন ধৰণৰ বাধা আছে, কিন্তু তথাপি আপুনি আগবাঢ়িব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে, যদি আপুনি বিদ্যাৰ্থী, এই সপ্তাহটোত বৰ এটা ভাল সময় নহয়, ভাল সময় নাপাব, বাধা বিঘ্নি লাগিয়ে থাকিব। বিদ্যাৰ্থীসকলৰ বাবে সপ্তাহটোত যথেষ্ট সাৱধান থকা উচিত। সৰস্বতী দেৱীৰ পূজা পাতল কৰক, ফল আহিব। মনসা দেৱীৰ পূজা পাতল কৰক, বাধা বিঘ্নি কাটিব। এই সপ্তাহটোত বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে। ব্যৱসায় বাণিজ্যত লাহে লাহে উত্তম ফল লভিব। বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপুনি মান সন্মান লভিব। সপ্তাহটোত দেৱ দেৱীৰ মন্দিৰ দৰ্শন কৰক, শনিবাৰ দিনটো পালন কৰক। এইটো সপ্তাহত লাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 7। মনত ৰাখিব, যদি মোলৈ চিঠি পত্ৰ দিয়ে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। মই মিথুন ৰাশিলৈ যাম, দ্য চেৰিয়ট এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত শিক্ষাৰ্থীসকলে মধ্যম ফল পাব। সপ্তাহটোৰ মাজভাগৰ পৰা স্বাস্থ্যৰ কিছু অৱনতি। এই সপ্তাহটোত বিভিন্নজনৰ পৰা স্বীকৃতি পাব। লাহে লাহে আগবাঢ়িব পাৰিব, ব্যৱসায় বাণিজ্যটো আগবাঢ়িব পাৰিব, কিন্তু লোহাৰ বেপাৰী সাৱধান হওক। গাড়ী ঘোঁৰা চলাওঁতে সাৱধান হ'ব, বিপদ আপদ আছে। সপ্তাহটোত শেষৰ ফালে লাহে লাহে উন্নতি হ'ব, টকা পইচা হাতলৈ আহিব। লোহাৰ আঙুঠি পিন্ধক, ভাল হ'ব। লাকি কালাৰ হ'ব 7, লাকি নাম্বাৰ 7, লাকি কালাৰ স্কাই ব্লু। কৰ্কট ৰাশি, কেঞ্চাৰ, ওৱান্স এণ্ড শ্ব'ৰ্ছ। এই দুখন কাৰ্ড মতে দিনটো সাৱধানেৰে পাৰ কৰক। যাত্ৰা আদি কৰিব গ'লে এই সপ্তাহটোত পশ্চিম দিশ বৰ্জনীয়, পশ্চিম ছাইডৰ যাত্ৰা নকৰিব। এই সপ্তাহটোত কৃষ্ণ মন্দিৰত শৰাই ভাগ আগবঢ়াওক। যিকোনো দিনা আপুনি কামটো কৰিব পাৰে। কৃষ্ণৰ পূজা পাতল কৰক। এই সপ্তাহটোত দান ধ্যান কৰক আৰু ভাল হ'ব। আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অধিপতি চন্দ্ৰ বুলি সোমবাৰ দিনটো পালন কৰক। সোমবাৰ দিনা চণ্ডাল ভোজন দিয়ক, তেতিয়া ৰাহুৰো প্ৰতিকাৰ হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শেষৰ ফালে শুভ ফল পাব। যদি আপুনি খাদ্যদ্ৰব্যৰ ব্যৱসায় কৰিছে, যদি আপুনি মিঠাই আদি দ্ৰব্যৰ ব্যৱসায় কৰিছে, তেতিয়া কিন্তু ভাল ফল আহিব। সপ্তাহটোত লাহে লাহে আপুনি যিকোনো ব্যৱসায়তে আগবাঢ়িব পাৰিব,
কিন্তু শেষৰ ফালে কিছু অৰ্থ নাশো আছে, সাৱধান হওক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে হোৱাইট কালাৰ ইউজ কৰক। লাকি নাম্বাৰ 4। মনত ৰাখিব, প্ৰতি সপ্তাহৰ দৰে এই সপ্তাহটো মোৰ ওচৰলৈ বিভিন্ন ধৰণৰ চিঠি পত্ৰ আহিছে, বহুতে বহুত কিবা কিবি কথা জানিব খুজিছে। এখন চিঠি আহিছিলে আজি বহুত দিন হ'ল, কিন্তু মই তেতিয়া চিঠিখনৰ আনচাৰ দিয়া নাছিলোঁ কাৰণ টাইম অহা নাছিলে। এইটো সপ্তাহত অপৰা একাদশী, এজনে লিখিব খুজিছে যে অপৰা একাদশীৰ বিষয়ে কিবা ক'ব নেকি। গতিকে আজি মই কৈ আছোঁ কাৰণ ওচৰতে আহি আছে, ওচৰলৈ অপৰা একাদশী 22 তাৰিখৰ পৰা 23 তাৰিখলৈ, তাৰমানে 22 মে একেবাৰে 8:35 8:35 PM পৰা 23 মে 6:24 PM অপৰা একাদশী চলি থাকিব। কিন্তু তিথিৰ শেষত মানে 23rd যদি আপুনি মানে তেতিয়া বেছি ভাল। জেঠ মাহৰ কৃষ্ণপক্ষৰ একাদশীৰ নাম হ'ল অপৰা একাদশী। ব্ৰহ্মহত্যা, গৌহত্যা, ভ্ৰূণ হত্যা, পৰনিন্দা, পৰশ্ৰী গমন, আজি মিছা আৰু বিভিন্ন ধৰণৰ গুৰুতৰ পাপ যদি আপুনি কৰিছে, এই ব্ৰত যদি আপুনি পালন কৰিব পাৰে নষ্ট হ'ব। যিসকলে মিছা সাক্ষী দিয়ে তেওঁলোকৰ বাবেও কিন্তু অতি বেয়া, এই ব্ৰত পালন কৰিব লাগে। শাস্ত্ৰত মিছা ব্যাখ্যা প্ৰদান কৰিলে বেয়া, জ্যোতিষৰ মিছা গণনা কৰিলে বেয়া, মিছা চিকিৎসাৰ নামত যদি কোনোবাই চিকিৎসা কৰে তেতিয়াও কিন্তু নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। তেতিয়া এই ব্ৰত পালন কৰিব লাগে, সকলো পাপৰ পৰা মুক্ত হ'ব। মকৰ ৰাশিৰ সূৰ্যৰ অৱস্থান কালত মাঘ মাহত প্ৰয়াগ স্থানে যি ফল লাভ কৰে, শিৱৰাত্ৰিৰ কাশীত উপবাস কৰিলে যি ফল লাভ কৰে, যিমান পুণ্য লাভ হয়, গয়াধামত বিষ্ণুৰ পিণ্ডদান কৰিলে যি ফল আহে, সিংহ ৰাশিত বৃহস্পতিৰ অৱস্থানে গৌতম নদীত গা পা ধুলে যি ফল আহে, এই একাদশী যদি পালন কৰে অপৰা একাদশী, তেতিয়া কিন্তু তেনেধৰণৰ ফল আপুনি ঘৰতে বহিয়ে লাভ কৰিব পাৰিব। গতিকে অপৰা একাদশী পালন কৰক, পাপমুক্ত হওক। ধন্যবাদ। আৰু এখন চিঠিলৈ গৈছোঁ। এখন চিঠি লিখিছে মনময়ূৰী হাজৰিকা, এখেতে গুৱাহাটীৰ পৰাই লিখিছে। কিৰণ ডাঙৰীয়া নমস্কাৰ ল'ব, এই প্ৰগ্ৰামটো আমাৰ অতি প্ৰিয়, গতিকে টাইমিটত অসংখ্য ধন্যবাদ। মোৰ বিভিন্ন ধৰণৰ প্ৰব্লেম দেখুৱাই আছে, কিন্তু আচল প্ৰব্লেমটো হ'ল মোৰ অলপ দিন হ'ল কিছু সোণৰ বস্তু হেৰাইছে। গতিকে মই কি কৰিলে সেইখিনি আকৌ ঘূৰাই পাব পাৰোঁ নে কি কৰিব লাগিব। ধন্যবাদ। হয়, আপোনাৰ যদি কিবা দৰকাৰী কাগজ পত্ৰ বা বয় বস্তু হেৰাই গৈছে তেতিয়া কিন্তু সদায় গণেশদেৱক পূজা পাতল কৰিব লাগে, গণেশৰ ওচৰত প্ৰাৰ্থনা জনাব লাগে। গণেশক আপুনি পাৰিলে 2টা মোদকৰ লাড্ডু ভোগ দিয়ক, আৰু বৃহস্পতিবাৰ বুধবাৰ দুদিনে কৰিব কামটো। তাৰ পাছত গণেশৰ বাহন হৈছে নিগুনি। নিগুনিক যদি আপুনি আটাৰ গুলি খুৱাব পাৰে তেতিয়া কিন্তু গণেশদেৱ প্ৰসন্ন হয়, আৰু অতি সোনকালে আপুনি হেৰুৱা বস্তু বিচাৰি পাবও পাৰে। যদি আপোনাৰ ঘৰখনৰ ভিতৰত আছে, কিবা কাৰণত আপুনি পোৱা নাই, তেতিয়া কিন্তু পাই যাব। কিন্তু চোৰে যদি লৈ গৈছে, চোৰৰ হাত লাগিলে কিন্তু নাপায়, নতুবা চোৰে যদি লৈ গৈ নদী পাৰ হৈ গৈছে তেতিয়াও কিন্তু নাপাব। ধন্যবাদ। এতিয়া আকৌ মই সিংহ ৰাশিলৈ গৈছোঁ। কাপছ এণ্ড ওৱান্স, এই দুখন কাৰ্ড মতে এইটো সপ্তাহত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ কৰাটো ঠিক নহ'ব, বিশেষকৈ পূব দিশ বৰ্জনীয়। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল লভিব, টকা পইচা হাতলৈ আহিব, ব্যৱসায় বাণিজ্যৰ লাহে লাহে উন্নতি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিবাৰ দিনটো, থাৰ্ছডে দিনটো পালন কৰক। থাৰ্ছডেৰ দিনা আপুনি গা পা ধুই বগা চন্দনৰ ফুট লগাওক, নিৰামিষ আহাৰ গ্ৰহণ কৰক। সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে টকা পইচা হাতলৈ আহিব, নতুন কাপোৰ কানি আপুনি পাব। যিমান পাৰে দান ধ্যান কৰক, সপ্তাহটোত নিশ্চয় ফল দিব। লাকি নাম্বাৰ 3, লাকি কালাৰ ৰেড এণ্ড অৰেঞ্জ। কন্যা ৰাশি, কাপছ এণ্ড টেম্পাৰেন্স, এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, বিভিন্ন দিশত আশা কৰা মতে ফল লাভ কৰিব পাৰিব যদিও মংগলৰ অশুভ প্ৰভাৱত দেখাৰ ফালেদি আপুনি সৰু সুৰা দুৰ্ঘটনাৰ যুগ, সাৱধান হওক। বিভিন্ন দিশত আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। কৰ্মপ্ৰাপ্তিৰ যুগ আছে, তাৰমানে নিবনুৱাসকলৰ ভাল। এই সপ্তাহটোৰ শেষৰ ফালে বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। সপ্তাহটোত যিমান পাৰে দেৱী মন্দিৰ দৰ্শন কৰক, দেৱী মন্দিৰত পূজা পাতল আগবঢ়াওক, ভাল হ'ব। লাকি কালাৰ ৰেড এণ্ড হোৱাইট। লাকি নাম্বাৰ 4, তুলা ৰাশি লিব্ৰা, পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্ডছ, এই দুখন কাৰ্ড মতে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন দিশত অশুভ ফল দেখুৱাই আছে। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব, ব্যৱসায় বাণিজ্যৰ লোকচান। বিশেষকৈ আপুনি যদি লোহাৰ বেপাৰী, আপুনি যদি খাদ্যদ্ৰব্যৰ ব্যৱসায় কৰিছে, ভাল ফল নাপায়। অইন ব্যৱসায়টো কিছু অশুভ, কিন্তু লাহে লাহে আগবাঢ়িব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে এইটো সপ্তাহত দুখীয়া লোকক মিঠাই খাব দিয়ক, দান দক্ষিণা কৰক, ভাল হ'ব।
এইটো সপ্তাহত শনিবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত আপুনি ভ্ৰমণ আদি কৰিব গ'লে পাৰিলে চাউথ ছাইডটো বৰ্জন কৰক। দক্ষিণ দিশ মানে জমৰ দিশ, সেইটো দিশত কিন্তু এই সপ্তাহত ভ্ৰমণ নকৰিব। সৰু সুৰা দুৰ্ঘটনাৰ যোগো দেখুৱাই আছে। পাৰিলে তামৰ আঙুঠি লোহাৰ আঙুঠি একেলগে পিন্ধক। তুলা ৰাশিয়ে হোৱাইট কালাৰটো বেছি ইউজ কৰক, অফ হোৱাইট হ'লে আৰু ভাল। লাকি নাম্বাৰ হ'ব 1। বৃশ্চিক ৰাশি স্কৰপিঅ', পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব। কৰ্মচিন্তা উন্নত হ'ব। বিভিন্ন কামত হাত দিলে সফলতা আহিব। বিদ্যাত শুভ ফল পাব। এই সপ্তাহটোত আপুনি পাৰিলে ভ্ৰমণ কৰক, ভ্ৰমণৰ সুযোগো পাব। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। সোণালী বৰণটো শুভ। লাকি নাম্বাৰ 4। এতিয়া আহক ধনুৰাশিলৈ চেৰিটেৰিয়াছ, পেজ অফ চ'ৰ্চ এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি যেন অনুভৱ কৰিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। হাতলৈ টকা পইচা আহিব। অন্ধজনক দান ধ্যান কৰক। এই সপ্তাহটোত পাৰিলে কোনোবাৰ মনত আঘাত নিদিব। এই সপ্তাহটোত ধনুৰাশিৰ জাতক জাতিকাসকলে, বিশেষকৈ বিদ্যাৰ্থী যদি হৈছে আপুনি, তেতিয়া দুখীয়া ল'ৰা ছোৱালীক কিতাপ পত্ৰ দান কৰক। বিদ্যালাভত শুভ ফল পাব। নিবনুৱাসকলৰ শুভ। সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত শুভ ফল লভিব। ধনুৰাশিৰ জাতক জাতিকাসকলে গোল্ডেন কালাৰ ইউজ কৰিব পাৰে। লাকি নাম্বাৰ 4। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, চ'ৰ্চ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, সাৱধান হওক। সপ্তাহটোত মাজভাগত আপোনাৰ মান সন্মান হানি হ'ব পাৰে। শত্ৰুৰ পৰা সাৱধান হোৱা ভাল। বিদ্যাৰ্থীসকলৰ শুভ ফল দিব। পাৰিলে ৰঙা চন্দন গাত সানি আপুনি গা পা ধুই লওক, বেছি ভাল ফল পাব। ৰঙা চন্দনৰ ফ্ৰুট লগাওক। সপ্তাহটোৰ প্ৰতিদিনে ৰঙা চন্দনৰ ফ্ৰুট লগাওক। এই সপ্তাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক। দূৰ ভ্ৰমণ নকৰিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব। নিবনুৱাসকলৰ ভাল ফল দেখুৱাই আছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে ৰেড কালাৰ ব্লু কালাৰ ইউজ কৰিব পাৰে। লাকি নাম্বাৰ 8। নাইট অফ চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত আগবাঢ়িব পাৰিব, কিন্তু বাধা বিঘিনি লাগিয়ে থাকিব। লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদি আপুনি টকা পইচা আৰ্ণ কৰিব পাৰে। অৱশ্যে যিকোনো কাম আপুনি যদি আগবাঢ়ে, যিকোনো কামৰ ক্ষেত্ৰত আগবাঢ়ে, ভাবি চিন্তি আগবাঢ়ক। কিছু বাধাও আছে। সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে শুভ ফল পাব। এইটো সপ্তাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ কৰিব হ'লে নিজৰ লগত কেইটামান বেলপাত ৰাখক, শিৱৰ আৰাধনা কৰক, ভাল ফল দিব। লাকি নাম্বাৰ 3, লাকি কালাৰ হোৱাইট। মীন ৰাশি, পেজ অফ ওৱান্স এণ্ড এইচ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোৰ শেষৰ ফালে মঠ মন্দিৰত দান ধ্যান কৰক। বাধা বিঘিনি লাগিয়ে থাকিব, কিন্তু দান ধ্যানত কিছু বাধা বিঘিনি কমিব। মীন ৰাশিৰ জাতক জাতিকাসকলে ৰাহু কেতুৰ বাবে মন্ত্ৰোচ্চাৰণ কৰক। পাৰিলে শিৱৰ আৰাধনা কৰক। সপ্তাহটোৰ মধ্যম ভাগত কিছু ভাল ফল লভিব। শেষৰ ফালে আকৌ বেয়া। আৰু এই সপ্তাহটোত কিন্তু বিদ্যাৰ্থীসকলে সিমান ভাল ফল নাপায়। সৰু সুৰা দুৰ্ঘটনাৰ যোগো দেখুৱাই আছে। ড্ৰাইভিং কৰোঁতে সাৱধান হওক। এই সপ্তাহটোত হোৱাইট কালাৰ চিলভাৰ কালাৰ দি লাকি কালাৰ হ'ব। লাকি নাম্বাৰ হ'ব 6। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে তেতিয়া আমাৰ এড্ৰেছলৈ আপুনি চিঠি দিব পাৰে। আৰু যদি মোক ফেচবুক পেজত চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। নমস্কাৰ।